নমস্কাৰ সকলোকে মোৰ অনন্ত ব্লগলৈ আপোনাক সকলোকে বহুত বহুত স্বাগতম জনালোঁ বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি মানে কি বনাবলৈ কৈ থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ ফালে মানুহজনে আনিছে শাক দেখিছেনে কি সুন্দৰ শাক আনিছে ডাঙৰ ডাঙৰ লাই তাৰপিছত আছে আপোনাৰ এইখিনি হৈছে পালেং আনিছে লগতে এইখিনি চব্জি এইটো অলপ বিলাক উলিয়াই লওঁ দেখিছে ন আনিছে ব্ৰকলি দুটা আনিছে সেইটো এটা ব্ৰকলি দুটা আনিছে তাৰপিছত এইবিলাক ওলাই লওঁ ৰ'ব দেই ইয়াতে আছে জলকীয়া এইফালে এইবিলাক মই উলিয়াই লওঁ জলকীয়া আৰু লগতে আনিছে এয়া হৈছে ফুলকবি আৰু ফুলকবি আনিছে লগতে আছে ইয়াত ওলকবি বেঙেনা আৰু এইটো এটা আছে মটৰ কি বনা চাওঁ আৰু এইটো মটৰ আৰু এয়া দেখিছে মাংস মই ধুই ল'লোঁ এইমাত্ৰ আৰু এইখিনি হৈছে মাছৰ ডিম আৰু এইখিনি মাছ যিহেতুকে মাহঁত আহিব ন তো ধুই মেলি মানে ৰেডি কৰি থৈ দিলোঁ আৰু মানুহজনে মানে মাছ আনিব বিচাৰিছিলে মই আকৌ কৈছোঁ পুখুৰীত আকৌ পায়নে নাপায় আকৌ মাছ সেইকাৰণে বজাৰৰ পৰা অকণমান আনিব দিলোঁ বাৰু পুখুৰীত আকৌ মাৰিব গৈছে চাই থাককচোন ভিডিঅ'ত এইটো কি দেখা পাইছে চাগে এয়া দেখিছেনে পুখুৰীৰ পাৰত মোৰ খুব ভয় লাগে যাবলৈ সেইকাৰণে মই বেছিভাগ পুখুৰীৰ পাৰত নাযাওঁ কাৰণ খুব ভয় লাগে দেখিছেনে ইমান মানে ডাঙৰ মুটটো সেইকাৰণে মই নাযাওঁ মানে পুখুৰীৰ পাৰত মানে অলপ জংঘল হৈ আছে পুখুৰী পাৰটো সেইকাৰণে মই মানে ওচৰতে আছোঁ মানে সিটো চাইডে মানে যাব মোৰ খুব ভয় লাগে সেইফালে সেইটো পাৰত মানে বহুত জংঘল হৈছে জংঘলবিলাক চাফাও কৰা নাই মানে ভয়তে মানে যাব পৰা নাই কোনো চাফা কৰাৰ কাৰণে সেইকাৰণে মানে যোৱাই নহয় আৰু ঠাণ্ডা বতৰ কেইদিন বাৰু যাব পাৰি কিন্তু গৰমৰ দিনতো বাপৰে নোৱাৰি দেই মইতো সিটো পাৰে নাযাওঁ মানে বহুত সিটো পাৰত এই ইয়াতে মানে মানে এইফালে এইটো চাইডে মানে অকণমান চাফা হৈছে তো সেইকাৰণে যাওঁ কোনে জানে বাৰু এই মাছটো কি হয় দুইটা এটাতো ধৰিব পাৰিছে ন এইফালৰটো ডাঙৰটো কি মাছ হয় ক'ব পাৰিবনে মই ভালকৈ নাজানো মানে এইটো মানুহজনে কৈছে এইটো আমাৰ মানে নামনি অসমত এইটো ভকুৱা মাছ বুলি কয় আৰু উজনিৰ ফালে এইটো বাহু মাছ বুলি কয় আৰু সেই আৰু ঠাই বিশেষে নাম বেলেগ বেলেগ থাকে ন আমাৰ ইয়াত মানে এইটো ভকুৱা বুলি কয় আৰু ওচৰতো দেখিছে এইটো মাছ চবে চিনি পায় এইটো কিন্তু সেইটো মাছত ডিমাটো মানে বেছি থাকে বা তেল আৰু কণীটো বেছি থাকে সেইকাৰণে কি সেইটো মাছৰ মানে কি বেছি মাছ নোলায় মানে কাটিলে আপোনাৰ সেইটো বাচি মেলি কাটি ওলালে মানে বেছি নোলায় আৰু সেই মাছটো মানে কি পেটটো মানে ভৰাই থাকে ন কণী হওক আপোনাৰ মানে তেল থাকে তেনেকুৱা কিন্তু মাছত মানে কি লাভ নহয় কিন্তু মাছটো সোৱাদটো আছে হয় মই কিন্তু সেইটো মাছৰ সোৱাদটো ভাল পাওঁ আৰু মানে সেইটো মাছ ভাল লাগে কিবা অন্য মাছতকৈ বেছিভাগ খাওঁ আৰু সৰু সৰু পুঠি মাছো পাইছে লগতে আৰু ভালেখিনি পাইছে বাৰু মামাক আৰু ভাগিনীয়ে মিলি দুয়ো মানে মাৰিছে আৰু ইমান ঠাণ্ডাত কিবাকৈ যে পাইছে ন ইমান কষ্ট কৰি যদি পানীত নামিছে নহয় সেইকাৰণে বেয়া লাগিছে আৰু নাপালে আৰু বেয়া লাগিলে এতিয়া পানীত ইমান ঠাণ্ডাত নামিছে আৰু এইফালে চাওকচোন মানে আইতাকে লৈ আহিছে বাবুহঁতৰ কাৰণে মানে কলপাতত দিয়া পিঠা মই ভাল পাওঁ বহুত ভাল পাওঁ দেই মই কলপাতত দিয়া পিঠাটো মই খুব ভাল পাওঁ আৰু মায়ে তাতে নাৰিকল দিছে আৰু মিঠাই দিছে আৰু বাবুহঁতে খাই মানে ভাল পালে আৰু সিহঁতে কাৰণ মই তেনেকৈ বনোৱা নহয় মানে বহুত দিনৰ মূৰত সিহঁতে খাব পাব কলপাতত দিয়া পিঠা নতুন চাউলত যিহেতুকে ন সেইকাৰণে মায়ে লৈ আহিলে অলপ আৰু আমি খালোঁ বাৰু গোটেইকেইটাই এখন এখন খালোঁ আৰু লগতে মায়ে আকৌ চুঙা পিঠাও আনিছে মানে চুঙা পিঠাতকৈ মানে এইটো পিঠাই মই বেছি ভাল পাওঁ আপোনালোকে বাৰু কলপাতত দিয়া পিঠাটো কেনেকৈ বনায় ক'বচোন কমেণ্ট কৰিব আৰু বাবু কৈছে মানে অকণমান মানে মিঠা হ'লে আৰু সিহঁতে ভাল পায় সৰু ল'ৰা ছোৱালী যিহেতুকে আৰু মই এইফালে মানে বহাইছে আধা আধি হৈ গ'ল মোৰ মাছৰ মানে মই ওলকবি ফুলকবিৰ সৈতে মাছ বনালোঁ কিনি অনা মাছটো দেই আগতে যিহেতুকে মাছটো আনিলোঁ মানুহজনে সেইকাৰণে সেই মাছটো মানে মই সেই বনালোঁ ফুলকবিৰ সৈতে আৰু এফালে মই মাছবিলাক বাচিলোঁ দেখিলে বাচা হৈ গ'ল মোৰ বাচি কিনে থৈ দিছোঁ আৰু ৰাতিলৈকে মই এইবিলাক ভাজিম এতিয়া মই নাভাজোঁ যিহেতুকে মাছ বনালোঁ আৰু মই
সেইকাৰণে আৰু সেইখিনি থৈ দিলোঁ বাৰু মানে ভাগিনকো দিব লাগিব অলপ যিহেতুকে ইমান ঠাণ্ডাত সিও মাছ মাৰিছে ন তাকো অলপ দি খেদাম আৰু মানে সি মানে ঘৰত লৈ যাম বুলি কৈছে সেইকাৰণে আৰু এইফালে মই মাংস বনালোঁ চিকেন মানে লোকেল চিকেনটো বনালোঁ মোৰ প্ৰায় হৈছে লোকেল চিকেনটো মই বনাইছোঁ দাইল বনাইছোঁ আৰু লগতে মই মানে লাই শাকটো আছিল লাই শাক মাছৰ মূৰেদি বনালোঁ মই আজি ভিডিঅ'টো ইমানেই আকৌ অন্য এটা ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ হ'ব বাই আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব